ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম। ফাইনালি অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী আছে এই হিতাধিকাৰীসকলৰ কাৰণে কিন্তু ঘোষণা কৰিছে আমাৰ মামাই। তো জানুৱাৰী মাহত আপোনালোকে অৰুণোদয় আঁচনিৰ যি একেলগতে মানে ৩১ কোটি টকা দিয়া কথা আছিল, এই ৩১ কোটি কিন্তু লাভ কৰিব ৮,০০০ কোটি টকা। আপোনালোকে এই ৮,০০০ টকাটো আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে দিম বুলি মামাই ঘোষণা কৰিছে। তো আপোনালোকে ভিডিঅ' ক্লিপটো আপোনালোকে চাওক, চালি আপোনালোকে জানিব পাৰিব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম। তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে, দে উইল গেট, জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো, ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি ৮,০০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃসকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ।